আছো আৰু টাউনত গৈ কি কৰোঁ কি নকৰোঁ আপোনালোকে কৈ আছে আপোনালোকে চাই থাকক পুৰা বলক এতিয়া আমি যাওঁ একেলগে এতিয়া খাবৰ কাৰণে আহি গৈছোঁ একদম পুৰা এতিয়া আহি পালোঁ আমি লোকেল কিটচেন টংলাত আৰু এতিয়া একদম পুৰা আমি খাবৰ কাৰণে অৰ্ডাৰ দিছোঁ খাম আৰু এতিয়া প্ৰথমতে পানীখিনি খাই লওঁ মানে ইমান গৰম পৰিছে ন ফ্ৰিজৰ পানী কিনছে খাই দিওঁ আহিয়ে পোৱা নাই ৰখি আছোঁ আৰু চিকেন ফ্ৰাইড ৰাইচ আহি গ'ল ইফালে চাটনি একদম পুৰা ৰঙা ৰঙা খাই দিম আৰু আপোনালোকে চাই থাকক দেই ইফালে ৰোল আমাৰ চিষ্টাৰে ৰোল খাব আগতে পিছে মইহে খাই লৈছোঁ দেই ইয়াৰে মানে ৰোলকেইটা খাই বহুত ধুনীয়া লাগে আৰু আজিও বহুত টেষ্টি হৈছিলে খাবৰ কাৰণে পুৰা খোৱা হৈ গ'ল এতিয়া আমি এটা আইচক্ৰীম খাওঁ যিহেতু বহুত গৰম সেইবাবে আইচক্ৰীম খাবৰ কাৰণে যাই আছোঁ পুৰা এতিয়া আইচক্ৰীম চাইচক্ৰীম লৈ ল'লোঁ ক'ৰবাত ৰখি আকৌ আইচক্ৰীমটো খাই ল'ম খাই লৈ যাম ঘৰলৈ এতিয়া আইচক্ৰীমটো খাই লওঁ বাৰু দিয়ক গাইছ পুৰা এতিয়া আইচক্ৰীম খাওঁ গৰম দেখিছেনে ৰ'দ মোৰ পিছফালে একদম পুৰা ৰ'দ ওলাই আছে টেষ্টি একদম উভতিটো আমি ঘৰলৈ একদম ৰ'দ দেখিছোঁ আজি মানে কিজানি ঘৰত যাই অকল দাঁতকেইটাহে ওলাব মুখৰ গৰম মানে একদম ক'লা হৈ অৱস্থা নাই আৰু খৰাই পাই গ'লোঁ এতিয়া মানে মই পৰি যাব পাৰোঁ দেই কোনো গেৰাণ্টি নাই আমাৰ মানে যদি কিমান সুখ আমাৰ ৰাস্তাটো বা হয়তো ল'ব পাৰে কিন্তু মানে ৰ'দত সুখ আৰু কি ক'ম মানে পুৰা একদম আহি গ'লোঁ আমি টাউনৰ পৰা আহিছোঁ নদীলৈ গা ধুবৰ কাৰণে মানে বহুত গৰম তো ইফালে বাৰিষা চাব আৰু আমাৰ কঠীয়া চঠীয়া গজি একদম পুৰা হৈ গ'ল ये सब देखो আৰু গাইজ একদম এতিয়া আহি আমি নদীৰ পাৰ মানে ডুঙৰ পাৰ পালোঁ নদীৰ পাৰ আৰু অলপমান বাকী আছে তো এতিয়া মানে কি কালি আমাৰ আছে জেঠমহীয়া গোহাঁই তো সেইটো বাবে মাহঁত আহিব মন্দিৰ মুচিবৰ কাৰণে আৰু আমি আহিছোঁ গা ধোৱা নদীত গতিকে ব'লক গাইজ মাহঁত মানে আহিয়ে পোৱা নাই জানানে আমি মানে ৰখি আমনি লাগিল তো বহি ল'লোঁ আৰু মানে পথাৰখন ইমান ধুনীয়া হৈছে দেখিবলৈ চাৰিওফালে একদম কঠিয়াই কঠীয়া আৰু বাৰিষা আহি আছে দিনটো পথাৰত থাকিব লাগিব ভাবিলে মোৰ মানে মূৰটো গৰম উঠি যায় জানেনে গাইছ দেখিছেনে কি ধুনীয়া পৰিৱেশ মোৰ মানে মনটো কিবা ভাল লাগি গৈছে আৰু কি ক'ম মানে আপোনাক তো আমি নদীত গা পা ধুই আহোঁ তাৰপিছত আকৌ ভিডিঅ'টো আৰম্ভ নকৰিলোঁ দেই মানে বেছি দীঘলীয়া হৈ গ'ল ভিডিঅ'টো কাৰণে আপোনালোকে যিকোনো কমেণ্ট নকৰিব মই কথাবিলাক এনেকৈ কওঁ ঘৰত মানে অলপ বেলেগ হেৰিত কওঁ কিন্তু মোবাইলটো উলিয়ালে নাজানো কিয় মানে নিজে কথাবোৰ অলপ চেঞ্জ হৈ যায় আৰু